মৰিয়নি নকছাৰীত অৰুণোদয় আঁচনিক লৈ কাজিয়াৰ সূত্ৰপাত। এতিয়া আপোনাক যিকোনো আঁচনিৰ প্ৰয়োজন হ'লে আপুনি লগ কৰিব লাগিব ভাৰতীয় জনতা পাৰ্টীৰ বুথ সমিতি অথবা বুথৰ 4জনীয়া সমিতিক। তেওঁলোকে আঁচনি দিবও পাৰে, কিন্তু আপুনি খেলিমেলি কৰিলে আপোনাৰ নাম কটাৰ ক্ষমতা তেওঁলোকৰ আছে। তেনে ঘটনা সংঘটিত হৈছে মৰিয়নি সমষ্টিৰ অন্তৰ্গত 15 নং মধ্য নকছাৰী গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ মায়া গগৈ নামৰ এগৰাকী মহিলাৰ লগত। নকছাৰী অঞ্চলৰ আৰু বহুতো তেনেকুৱা দুখীয়া বিধৱা শাৰীৰিকভাৱে অক্ষম লোকৰ নাম কটাৰ অভিযোগ আছে আমাৰ হাতত। প্ৰকৃততে এই আঁচনি প্ৰথমে কোনবোৰ লোকে পাব লাগে? এইবাৰ অৰুণোদয় আঁচনিৰ টকা নোপোৱাত মৰঙিয়াল গাঁৱৰ মায়া গগৈ নামৰ মহিলাগৰাকী পঞ্চায়ত তথা ব্লকত খবৰ কৰি জানিব পাৰিলে যে বুথ সমিতিয়ে এই সকলোখিনি বাছনি কৰে। বুথৰ 4জনীয়া কমিটিত থকা লক্ষ্মীজ্যোতি গগৈ নামৰ মহিলাগৰাকীক সোধাত দুয়োৰে মাজত তৰ্ক বিতৰ্কৰ সৃষ্টি হয় আৰু এই সন্দৰ্ভত লক্ষ্মীজ্যোতি গগৈ নামৰ মহিলাগৰাকীয়ে মায়া গগৈ নামত এটা মিছা অপবাদ দি দেবেৰাপাৰ আৰক্ষী চকীত গোচৰ দিছে বুলি মায়া গগৈ নামৰ মহিলাগৰাকীয়ে জানিবলৈ দিছে। ভাৰতীয় জনতা পাৰ্টীৰ এনে সদস্য তথা সদস্যাই এতিয়া তৃণমূল পৰ্যায়ত এনেকৈ দলৰ ভেটি শক্তিশালী কৰিব পাৰিবনে? দলৰ ঊৰ্ধ্বতম মহলে এই বিষয়টোৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হ'ব। আমাৰ ওচৰত ভুক্তভোগী মায়া গগৈ মন্তব্য আছে, তেওঁৰ মন্তব্য শুনি লওঁ আহক। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। কালি মানে মোৰ অৰুণোদয় তেওঁলোকে বন্ধ কৰি থৈছে। তো মোৰ ফৰ্মখন ক'ত গ'ল বুলি সোধাত আপোনাৰ নামটো কি? মোৰ নামটো মায়া গগৈ। ক'ত ঘৰ? মৰিঙাল গাঁও। তাৰপৰা কি হ'ল? মোৰ ভাগৰ অৰুণোদয়টো কাটিছে। অৰুণোদয় কটাৰ কাৰণে মই পঞ্চায়তত আহি সুধিলোঁহি। সুধিলত ক'লে পঞ্চায়তৰ সভাপতিজনে ক'লে মোক এনেকৈ ক'লে, তুমি বুথৰ মানুহ 4জনক সোধাকৈ সেনেকৈ ক'লে। তাত মই সুধিবলৈ গ'লোঁ, তেতিয়া তেখেতসকলে ক'লে যে আমি নাই কটা, এইটো পঞ্চায়ততেহে কৰিছে এনেকৈ ক'লে। তেতিয়া মই আকৌ পঞ্চায়ত আহিলোঁ। পঞ্চায়তত আহোঁতে পঞ্চায়তৰ সভাপতিক ক'লোঁ যে তেওঁলোকে নাই কৰা হেনো, ইয়াতহে কৰিছে, মোক চাই দিয়ক এনেকৈ বুলি কওঁতে তেতিয়া সভাপতিজনে ক'লে যে আমি ইয়াত চাই দিব নোৱাৰোঁ, আপুনি ব্লকলৈ যাব লাগিব বুলি ক'লে। ব্লকলৈ যাব লাগিব বুলি কোৱাত মই তেতিয়া ঠিক আছে কালিলৈ যাম বুলি কৈ মই গুচি আহিলোঁ পঞ্চায়তৰ পৰা আহি ব্লকলৈ গ'লোঁ। ব্লকত মোক বিডিঅ' বাইদেউক সুধিলোঁগৈ। বিডিঅ' বাইদেৱে মোক ক'লে যে টাইপ কৰি পিনি চালে যে আপোনাৰ চবটো ক্লিয়াৰ হৈ আছে, আপুনি পাব লাগিছিলে, কেলৈ নিদিলে এনেকৈ ক'লে। আপোনাৰতো নামত ফৰ্ম গ'ল ক'লে। তেতিয়া মোক কৈছে মোক ফৰ্ম দিছে, মোৰ নামত ফৰ্ম গৈছে, মোৰ ফৰ্মটো ক'লে গ'ল, মোক যে নাই দিয়া, নাই মতা এনেকৈ বুলি ক'লোঁ। তেতিয়া কৈছে যে আপুনি আকৌ পঞ্চায়তত ক'ব বুলি ক'লে ব্লকে। তেতিয়া ব্লকৰ পৰা আহি পিনি মই পঞ্চায়তত যেতিয়া ক'লোঁ, কোৱাৰ লগে লগে ক'লে যে এইটো বোলে আমি কৰা নাই, আমাৰ এইটো দায়িত্ব নাই, আমি এতিয়া আজি বেছিকেইদিন হোৱা নাই, এইটো দায়িত্বটো আমাৰ চকীত বহা বোলে, অফিচত বহা, সেইটো কাৰণে আপোনালোকে আকৌ বুথ সমিতি 4জনীয়া কমিটিক সুধিব এনেকৈ ক'লে। তেতিয়া তাইক মই কি ক'লোঁ, মই পঞ্চায়তৰ পৰা ওলাই আহিছোঁ আৰু তাই এইফালৰ পৰা 4আলিৰ পৰা পঞ্চায়তলৈ গৈছে। তাই কোন হয়? লক্ষীজ্যোতি। তেওঁ কি হয়? বুথ কমিটি কিবা হয় নেকি? বুথ কমিটি 4জনীয়া কমিটিত আছে। 4জনীয়া কমিটিত আছে। তাৰপিছত তাইক মই সুধিলোঁ, মোৰ যে আপোনালোক কোনটো ৱাৰ্ড? 7 নং ৱাৰ্ড। 7 নং মধ্য পঞ্চায়ত। 15 নং পঞ্চায়ত। তাৰপিছত তাই সোধাত ক'লে যে তই বোলে সদায় অকল অৰুণোদয়কৈ লাগি আছে বোলে, অৰুণোদয় বোলে মই কটা নাই বোলে এনেকৈ ক'লে। মই বোলো তেতিয়াহ'লে কোনে কাটিলে মোক কৈ দিয়ক সেনেকৈ বুলি কওঁতে তেতিয়া ক'লে তই বোলে অৰুণোদয়ৰ কাৰণে বোলে ইমানকৈ বোলে ঘূৰি ফুৰিছ, ব্লকলৈ গৈ পিনি ব্লকত এইখিনি ক'লিগৈ বোলে, আকৌ এতিয়া পঞ্চায়ততো এইখিনি ক'লি এনেকৈ কৈছে। মই বোলো ক'বলগীয়াটো কমেই আৰু সেনেকৈ বুলি ক'লোঁ। তেতিয়া কৈছে মোক বেয়া অশ্লীল ভাষাৰে কৈ পিনি মোক গালি পাৰি পিনি কৈছে যে মোক হাৱাই ভাবুকি দেখাইছে বোলে, তোক বোলে পুলিচ লগাই ধৰি নিম আৰু বোলে ধৰাই নিম আৰু বোলে তোক মানুহ লগাই মাৰিম বুলি তাই কৈছে। তেতিয়া ক'লোঁ ভুলটো মই কৰিছোঁ না তই কৰিছ এনেকৈ বুলি কৈ মই যেনিবা ঘূৰি দিওঁতে তাই মোক বেগটোৱে মাৰিছে। পিছফালে মই অলপমান মূৰত দুখ পাইছোঁ, তাইৰ বেগত মোবাইলটো আছিলে। তেতিয়া মই হাতখনে তাইক গতিয়াই দিওঁতে তাইৰ বেগটো মাটিত পৰিছে। আৰক্ষী চকীলে এই থানাৰ ছাৰে মাতিছে। তেওঁলোকে কেছ দিছে নেকি? তেওঁলোকে কেছ দিলে। কেছ দিলে মোক 4:15ত ছাৰে ইয়াৰ পৰা ফোন কৰিছে, বাইদেউ আপুনি ক'ত আছে বুলি ক'লে। মই তেতিয়া ক'লোঁ যে মই এফালে এনেকৈ আছোঁহি এনেকৈ ক'লোঁ। তেতিয়া আপুনি বোলে থানালৈ আহিব লাগিব ক'লে। মইতো এতিয়া গৈ নাপামগৈ চাগে ছাৰ, এনে যাবই লাগিব এনেকৈ কওঁতে তেতিয়া ক'লে নহয় আপুনি যেনেকৈ নহওক আহিব লাগিব ক'লে। মই তেতিয়া ঠিক আছে গৈছোঁ বুলি কৈ মই তাৰ পৰা
যোৰহাটৰ পৰা আহি আছোঁ তেতিয়া মানে তেখেতে ক'লে আকৌ মই যেতিয়া চিনেমা পাইছোঁ চিনেমা পাওঁতে ছাৰে আকৌ ফোন কৰিলে বাইদেউ আপুনি আহিলে নেকি কৈছে মই বোলে চিনেমা পাইছোঁহে বুলি কৈছোঁ তেতিয়া বোলে আজি আপুনি আহিব নালাগে কাইলৈ 10টা বজাত পোৱাকৈ আহিব বুলি ক'লে আজি আমি এতিয়া 10টা বজাৰ পৰা মানে এই থানাতে বহি আছোঁ আপোনাৰ মোৰ নামটো কি কাৰণে কাটিছে মানে মোৰ নামটো মোৰ পাবলগীয়া পাৰ্টি কিবা পাৰ্টি লৈ পেলাই নি পাৰ্টি বিজেপি কংগ্ৰেছ মেম্বাৰৰ লগত ঘূৰাৰ কাৰণে মানে মোক এইটো কাটিছে মেম্বাৰ মানে কি মেম্বাৰ এই জিন্তি গগৈ কংগ্ৰেছৰ মেম্বাৰৰ লগত ঘূৰাৰ কাৰণে কাটিছিল বুলি ভাবিছে নি অঁ কিন্তু মই 830 টকা পাই আগৰ পৰা পাই আছিলে আছোঁ